আকৌ করোনার আতঙ্ক আগতকৈ ভয়াবহ রূপত করোনা আহি আছে। করোনার নবতম রূপ BF7ক লৈ পুনৰ আতঙ্ক। চীনত হাজাৰ হাজাৰ মানুহ সংক্রমিত। করোনা ভাইরাস এইবাৰ ভয়ঙ্কর রূপত আহি আছে। প্রধানমন্ত্রী মোদী আজি উচ্চ পর্যায়ের বৈঠকত বহিব। করোনার বর্তমান স্থিতি সম্পর্কে আলোচনা কৰিব। আলোচনাত প্রয়োজনীয় সিদ্ধান্ত লোৱা হ'ব। কেন্দ্রীয় সরকারে রাজ্য সরকারলৈ ইতিমধ্যে সতর্কবাণী প্রেরণ করেছে। বিজ্ঞানীসকলৰ মতে ভাইরাসৰ উৎপরিবর্তনৰ পৰিকল্পনাত বিষাণুবোৰে কেতবোৰ নতুন উপবংশ আৰু অনুবংশৰ সৃষ্টি কৰে। শেহতীয়াকৈ চীনত ব্যাপকভাৱে দেখা দিয়া BF7 ভাইৰাছ দৰাচলতে ওমিক্ৰনৰ উপসংস্কৰণ BF5ৰ তেনে এক অনুবংশ। চলিত বৰ্ষৰ অক্টোবৰ মাহত মার্কিন যুক্তরাষ্ট্র আৰু ইংলেণ্ডতো BF7ৰ দ্বাৰা বহুতো লোক সংক্ৰমিত হৈছিল। ভাৰতত ইতিমধ্যে গুজৰাটৰ দুজন আৰু ওড়িশাৰ এজন ব্যক্তি এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে। সমগ্ৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জনাকীৰ্ণ ঠাইত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰাৰ লগতে সকলো ধৰণৰ কোভিড নিবাৰক সতৰ্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিছে। বন্ধুসকল, যোৱাবাৰৰ করোনা মহামাৰীৰ কাৰণে হোৱা লকডাউনত সাধাৰণ মানুহৰ বহুতো কষ্ট হৈছিল। এইবাৰ আগতীয়াকৈ সতৰ্ক থাকক। হাতত টকা অনৰ্থক খৰচ নকৰিব, কাৰণ যদি লকডাউন হয় তেন্তে বেছিভাগ মানুহৰ উপাৰ্জনৰ পথ বন্ধ হৈ যাব। গতিকে বুদ্ধিমানৰ কাম হ'ব টকা সঞ্চয় কৰা। লকডাউন হলে লকডাউনৰ সময়ত চলিব পৰা ব্যৱসায় এতিয়াৰ পৰা চিন্তা কৰিব পাৰে। আকৌ করোনার আতঙ্ক আগতকৈ ভয়াবহ রূপত করোনা আহি আছে। করোনার নবতম রূপ BF7ক লৈ পুনৰ আতঙ্ক। চীনত হাজাৰ হাজাৰ মানুহ সংক্রমিত। করোনা ভাইরাস এইবাৰ ভয়ঙ্কর রূপত আহি আছে। প্রধানমন্ত্রী মোদী আজি উচ্চ পর্যায়ের বৈঠকত বহিব। করোনার বর্তমান স্থিতি সম্পর্কে আলোচনা কৰিব। আলোচনাত প্রয়োজনীয় সিদ্ধান্ত লোৱা হ'ব। কেন্দ্রীয় সরকারে রাজ্য সরকারলৈ ইতিমধ্যে সতর্কবাণী প্রেরণ করেছে। বিজ্ঞানীসকলৰ মতে ভাইরাছৰ উৎপরিবর্তনৰ পৰিকল্পনাত বিষাণুবোৰে কেতবোৰ নতুন উপবংশ আৰু অনুবংশৰ সৃষ্টি কৰে। শেহতীয়াকৈ চীনত ব্যাপকভাৱে দেখা দিয়া BF7 ভাইৰাছ দৰাচলতে ওমিক্ৰনৰ উপসংস্কৰণ BF5ৰ তেনে এক অনুবংশ। চলিত বৰ্ষৰ অক্টোবৰ মাহত মার্কিন যুক্তরাষ্ট্র আৰু ইংলেণ্ডতো BF7ৰ দ্বাৰা বহুতো লোক সংক্ৰমিত হৈছিল। ভাৰতত ইতিমধ্যে গুজৰাটৰ দুজন আৰু ওড়িশাৰ এজন ব্যক্তি এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে। সমগ্ৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জনাকীৰ্ণ ঠাইত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰাৰ লগতে সকলো ধৰণৰ কোভিড নিবাৰক সতৰ্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিছে। বন্ধুসকল, যোৱাবাৰৰ করোনা মহামাৰীৰ কাৰণে হোৱা লকডাউনত সাধাৰণ মানুহৰ বহুতো কষ্ট হৈছিল। এইবাৰ আগতীয়াকৈ সতৰ্ক থাকক। হাতত টকা অনৰ্থক খৰচ নকৰিব, কাৰণ যদি লকডাউন হয় তেন্তে বেছিভাগ মানুহৰ উপাৰ্জনৰ পথ বন্ধ হৈ যাব। গতিকে বুদ্ধিমানৰ কাম হ'ব টকা সঞ্চয় কৰা। লকডাউন হলে লকডাউনৰ সময়ত চলিব পৰা ব্যৱসায় এতিয়াৰ পৰা চিন্তা কৰিব পাৰে। বন্ধুসকল, যিসকলে মোৰ এই ভিডিঅ' চাইছে, আপোনালোকে জানে যে মই সকলো তথ্য চালি জাৰি কেৱল সঁচা ভিডিঅ' বনাওঁ। আপোনালোকে মোৰ এই ভিডিঅ'টো শ্বেয়াৰ মাৰি দিয়াৰ লগতে MB আখটাৰ নামৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আগলৈ এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' দি থাকিম। আপোনালোকৰ বহুতো প্ৰশ্নৰ উত্তৰ ভিডিঅ' যোগে দি যাম। সম্পূৰ্ণ ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ জনালোঁ।